মৰিয়নী চাহ বাগিচাত যুৱতীৰ বাল্য বিবাহ আৰু অবৈধ গৰ্ভধাৰণ ঘটনা দিছৈ বাগিচাত উপস্থিত জিলা উপায়ুক্ত আৰক্ষী অধীক্ষক মৰিয়নীৰ বিভিন্ন চাহ বাগিচাত প্ৰচলিত হৈ অহা বাল্য বিবাহৰ ঘটনা পোহৰলৈ অহাৰ পিছতে দিছৈ চাহ বাগিচাত যোৰহাটৰ উপায়ুক্ত জে শিৱানী উপস্থিত হৈ ঘটনাৰ বুজ লয় দিছৈ চাহ বাগিচাৰ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী গৰ্ভৱতী হোৱাৰ পিছত ছাত্ৰীগৰাকীক JMCHত ভৰ্তি কৰাৰ পিছতে পোহৰলৈ আহে সমগ্ৰ ঘটনা অৱশ্যে দিছৈ চাহ বাগিচাৰ কিশোৰীগৰাকীক বিবাহ পাশত এতিয়াও আবদ্ধ হোৱা নাই বুলি দাবী কৰে কিশোৰীগৰাকীৰ অভিভাৱকে মৰিয়নীৰ কাটনিবাৰীৰ এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকাৰ কথা স্বীকাৰ অভিভাৱক তথা গাঁওৰক্ষী বাহিনীৰ সম্পাদকৰ ইফালে সমগ্ৰ বিষয়টো আইনী মেৰমেছত সোমোৱাৰ সলনি বুজাবুজিৰ বিষয়টো নিষ্পত্তি কৰাৰ বাবে আগ্ৰহ বুলি মন্তব্য কিশোৰীৰ অভিভাৱকৰ মৰিয়নীৰ পৰা দেৱবিকাশ দত্তৰ ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ কথাখিনি সঁচাই হয় ছোৱালীজনী 10 ক্লাছত পঢ়ি আছিলোঁ আপোনাৰ কোন হয় মোৰ নিজৰ ছোৱালী হয় আপোনালোকে যেহেতু গৰ্ভৱতী হলে 1 মাহৰ পাছতে তেওঁৰ লক্ষণ কিবা দেখা দিয়া আমরা তো গমেই নাই পাই মানে ছোৱালীজনীতে যে মুখ হাত ফুলি যাচ্ছে তার পিছে আমরা ঝাড়া ফুকাই আমরা বেশি ইন্টারেস্ট দিলি আৰু ইমানখিনি কথা গমেই নাই পাই ছোৱালীজনীও কথা লুকাই ৰাখিছে তো বেমাৰ বুলি আমরা বেজি দৰৱ কৰি আহি এরকম করতে 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 লাস্ট মোমেন্টে আমি বলি এরকম বেমার দেখি নাই পাব তোর তোকে আমি আল্ট্রাসাউন্ডে করব আল্ট্রাসাউন্ড করার পিছে রিপোর্ট আমার ওলাইলো যে বেবি আহে বুলি আমি যে কথাটো নাই যোৱা স্কুল মই নিজে বন্ধ কৰি এতিয়া তো 15-20 দিনমান হৈ যাব দুদিন হৈ গ'লে স্কুল নাই আহিছে কিন্তু আমি ইতিমধ্যে সংবাদ মাধ্যমত বলি নাই যাইছে মই নিজে বন্ধ কৰি ৰাখি বৰ্তমান ক'ত যোৰহাট চিভিলে আহে এতিয়া ল'ৰাটোক আমি ভাবিছোঁ ল'ৰাটোক জিমা দিম বুলি আপোনাৰ 19.5 মান হৈছে মই গজন সেনাপতি দিছৈ চাহ বাগিচাৰ গাঁৱৰ কিবানী সম্পাদক মোৰ পৰিচয় একচুৱেলি সংবাদ মাধ্যমত যিটো বস্তু ওলাইছে সম্পূৰ্ণ সত্য নহয় সত্যটো আমি আজি বাপেকক লগ পাই বাপেকৰ লগত আমি কথা পাতি যিটো বস্তু গম পালোঁ আৰু দ্বিতীয়তে আমি লগে লগে অলপ ইনকুৱাৰী কৰি আছোঁ যে ছোৱালীজনী কাৰ লগত কি সম্পৰ্ক আছিলে মোটামুটি সিহঁতৰ সম্পৰ্ক অবৈধ আছিলে হয় কিন্তু আজি প্ৰেমত পৰি বা প্ৰেমত জালত পৰি কিছুমান ইহঁতি ভুল কৰি পেলালে এই ভুল কৰাত কিছুমান বস্তুৱে অলপ মানে সংবাদ মাধ্যমত বেলেগ ধৰণে বস্তুটো হেৰি হ'ল প্ৰচাৰিত হ'ল কথাটো দুখ লগাজনক কিন্তু তথাপি মই বোধ কৰোঁ আমি এই গোটেইখিনি বস্তু ল'ৰাজনৰ পৰিয়ালৰ লগত আৰু ছোৱালীৰ পৰিয়ালৰ লগত কথা পাতি আমি বস্তুটো সুকলমে ইয়াক এটা ভাল বৈধ সম্পন্ন হিচাপে সমাজত প্ৰচাৰিত কৰিব পাৰিম আৰু মোৰ এতিয়া কথা চলি আছে যিহেতু ল'ৰাজন আমি গম পাইছোঁ কাঠনিবাৰী চাহ বাগিচাৰ হয় যাৰ লগত ছোৱালীজনীৰ সম্বন্ধ আছিলে ভালপোৱা সম্বন্ধ আছিলে সেইখিনি বস্তু এনেকুৱা হৈ আছিলে মানে কি হ'ল বাপেক মাকটো নাজানে ল'ৰা ছোৱালী স্কুল গৈ কাৰ লগত কি মেটেৰিয়েলি কৰে কাৰ লগত কি মানে ভালপোৱা সম্বন্ধ সিহঁতি গঢ়ি তোলে সেইখিনি বাপ মাকে নাজানে আৰু এইটো কোনো মানে মই কি মানে যিকোনো মা বাপেকেই এইটো বস্তু একচুৱেলি সঁচাকৈ ক'ব নোৱাৰে যে ছোৱালীজনী বা ল'ৰাই স্কুল গৈ বা কি কৰে কি নাই সেইখিনি সিহঁতৰ মানে বস্তুটো বুজ লোৱাৰ সিহঁতৰ সময়ো নাথাকে যিহেতু আমি চাহ বাগিচাৰ যিখিনি আমি কৰ্মচাৰীৰ কথা কওঁ বা চাহ বাগিচাৰ যিখিনি আমি লেবাৰৰ কথা কওঁ সেইখিনি অৱশ্যে ৰাতিপুৱা কামলৈ ওলাই যায় নিজৰ ল'ৰা ছোৱালীক ঠিকভাৱে যেনেকুৱা ধৰণে মানে নিজৰ কণ্ট্ৰলত ৰাখিব লাগে বা নিজৰ যেনেকুৱা ধৰণে ইহঁতক চোৱা চিতা কৰিব লাগে সেইভাগো নোৱাৰে ইয়াৰ মাজত অলপ ভুল আছে বাৰু মই ভাবোঁ যে অলপ নিজৰ মা দেউতাকৰো অলপ ইয়াৰ মাজত অলপ ভুল আছে ষ্টেনত আছিলে এই আধাৰ কাৰ্ড হিচাপে আৰু যিটো জন্ম পঞ্জীয়ন হিচাপে তাইৰ বয়স আছে 18 বছৰ 10 মাহ যুৱকজনৰ ঘৰ হেৰি একচুৱেলি ক'ব গ'লে কাঠনিবাৰী চাহ বাগিচাত আৰু আমি এই বস্তুটো অলপ তদন্ত কৰি উলিয়াইছোঁ যুৱকজনে মোটামুটি ভয়কাৰ দিছে যে হয় মই ছোৱালীজনীক ভাল পাইছিলোঁ
একচুৱেলি এইটো মানে ক'ব গ'লে বৰ দুখ লগা বিষয়, কিন্তু কৰিবনো কি, এনেকুৱা এটা পৰিস্থিতিত আমি সন্মুখীন হ'ব লগা হৈছোঁ। যিহেতু আজি ক'ব গ'লে এইটো এটা মানে অশিক্ষিত পৰিৱেশৰ লগত তুলনা কৰিব পাৰি। একচুৱেলি মই এইটো বৰ বিশেষকৈ দুখো নিদিওঁ স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী, কাৰণ যিহেতু ইহঁতকেইটাও এইটো বিষয়ে বৰ এটা বিশেষকৈ ক'ব নোৱাৰিব, কাৰণ ইহঁতকেইটা স্কুললৈ যায় আহে আৰু ইহঁতৰ যিটো মানে কৰ্মৰত আছে সেইখিনিলৈ ইহঁতি ব্যস্ত হৈ আছে। কাৰণ কি ইহঁতি নাজানে না কোনটো ছোৱালী কি কাৰ লগত কি সম্পৰ্ক আছে, ইহঁতকেইটাতো ভালকৈ ক'ব নোৱাৰে না, আৰু ইহঁতক দুখ দি লাভ নাই এইটো বস্তু। একচুৱেলি এইটো বস্তু সম্পূৰ্ণ সিহঁতৰ মা দেউতাৰ লগত মানে মাক আৰু ছোৱালীজনী দেউতাক সম্পূৰ্ণ দোষী বুলি ভাবোঁ। যিহেতু ইহঁতৰ আজি অৱহেলাৰ কাৰণে এই বস্তু আমাৰ যোৰহাট জিলাৰ উপায়ুক্ত মহোদয় তথা আমাৰ মৰিন থানাৰ অচি মহোদয়, নকাচাৰীচনৰ অচি মহোদয়, SDM মেডাম, সেই গোটেইখিনি আহি উপস্থিত হ'ল সেই কেছৰ সন্দৰ্ভত। কিন্তু কথাটো হ'ল কি এওঁলোক এইটোলৈ যথেষ্ট দুখিত, আৰু লগতে আমাক কৈছে যে এনেকুৱা আগন্তুক দিনত এনেকুৱা হ'ব নালাগে, আৰু সেইটো কাৰণে ইহঁতৰ এটা পদক্ষেপ লৈছে যে এটা মানে সমাজত মানে কি ধৰণে এইখিনি বস্তু ৰোধ কৰিব পাৰি বা কি ধৰণে এইখিনি বস্তু আমি মানে সমাজক বুজাব পাৰিম বা আমাৰ ৰাইজক বুজাব পাৰিম, সেইটোলৈ ইহঁতি এটা সজাগতা সভা আয়োজন কৰিম বুলি কৈছে অতি শীঘ্ৰে। সেইটোলৈ আমি অপেক্ষাত আছোঁ বৰ্তমান। একচুৱেলি এটা 100% নহ'লেও সজাগতা সভাই কিছুমান বস্তুটো মানুহ অলপ বুজাত সহায় কৰিব পাৰে। আজি যিকেইটা ভুল কৰি গৈ আছে ল'ৰা ছোৱালী সেইখিনি চাগে অলপ বুজা মেলাত সিহঁতৰ সহায় হ'ব, কাৰণ যিহেতু মা দেউতাক সিহঁতক সম্পূৰ্ণৰূপে বুজাই মেলি তেনেকুৱা এটা পৰিৱেশ দিব নোৱাৰে। সেইকাৰণে মই বোধ কৰোঁ যদি তেনেকুৱা এটা সজাগতা সভা যদি মাননীয় উপায়ুক্ত মহোদয় কৰ্তৃপক্ষৰ ফালৰ পৰা যদি আমাক আয়োজন কৰি দিয়ে, তেতিয়া আমি সক্ষম হওঁ যে ৰাইজক বা আমাৰ সমাজক সেইখিনি বস্তু বুজাই মেলি আগুৱাই নিব পৰা এটা আমাৰ কাৰণে অলপ সুযোগ হ'ব বা সুবিধা এটা পাম বুলি ভাবোঁ।